মই আকৌ বিবৰত বিএসসি পঢ়িছিলোঁ। বিএসসি পঢ়িছিলোঁ মই এবছৰ অকল 21টা ক্লাছ কৰিছোঁ। আচ্ছা বিবৰত তাৰপিছত পৰীক্ষা আধা দি পেলাই মই ওলাই গুচি আহিলোঁ। তো আধা দিয়াৰ কথা নাজানো তো আধা দি পেলাই মই পেপাৰখন ফালি পেলাই ওলাই গুচি আহিলোঁ। প্ৰিন্সিপালে সুধিছে তুমি কি কৰিলে এইটো কাম? মই বোলো ছাৰ এইটো মোৰ কাম নহয়, মই ভুল কাম এটা কৰি আছোঁ, মই সময় নষ্ট কৰি আছোঁ, এইটো বেলেগে পাব লাগে, বেলেগে পাছ কৰক, মই বিএসসি পাছ কৰা ল'ৰা নহয়। কৰিলে ভাল, বাট এইটো কথা কোৱা নাই যে বিএসসি পাছ কৰিব নালাগে একচুৱেলি, কিন্তু মোৰ এম্বিশ্যনটো বেলেগ আছিলে। চ' গতিকে যে মই মিউজিকে কৰিম, ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ তেতিয়া, বাট মই ভাবিছোঁ যে মই মিউজিক ডিৰেক্টৰ হ'মেই, মিউজিক কৰিমেই, কাৰণ মই মিউজিচিয়ানে আছিলোঁ, তেনেকৈ ডাঙৰ হৈছোঁ। একজেক্টলি গান গাওঁ বাৰু, লগৰবিলাকহে জেকাই মেলি মোক ছিংগাৰ বনাই পেলালে। এইটো হয়, এইটো কাহিনী ভাল গাঁৱত গাব লাগে হ'লো অ'কে, সেইকাৰণে গাই দিলোঁ, গাই আছোঁ। চ' অলপ একেধৰণৰ কথাবিলাক, খালি মই যেনিবা পাছ কৰিব নোৱাৰিলোঁ। পাছ কৰিব নোৱাৰিলোঁ মানে তই পাছ কৰা হেৰি নকৰিলি, পৰীক্ষা দিলেহে পাছ কৰিম। পেপাৰ ফালি দিয়াৰ পিছত আৰু আচলতে সেই ছাবজেক্টৰ নহয়ে যেতিয়া সদায় গালি পায়, কৈছে তুমি একো নাহায় যে, একো নকৰা। মোৰ চাৰ মোৰ সময় ক'ত? মই যেতিয়া কম্প'জ কৰোঁ, বেলেগ বেলেগ আৰ্টিষ্টৰ লগত বজাই ফুৰোঁ, মই ক'ৰ পৰা ক্লাছ কৰিম বাৰু? তাতে লৈ ল'লোঁ কেমেষ্ট্ৰিত মেজৰ। বিবৰুৱাত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টটো বিৰাট ষ্ট্ৰং, বৰ ষ্ট্ৰং আছিলে, এতিয়াও ভাল। এতিয়াও ভাল, এতিয়াও ভাল। দেওবাৰেও ক্লাছ কৰে। মই বোলো সপ্তাহত বাকীকেইদিন মোৰ ক্লাছ কৰিবলৈ সময় নাই, আকৌ দেওবাৰে ক্লাছ কৰিবলৈ মাতে, মই কেনেকৈ যাম? মই প্ৰিন্সিপালে বুজি পায় আৰু ঠিক আছে বাৰু। কিন্তু 1 বছৰ পিছতে মোৰ এলবাম ৰিলিজ হ'ল অনামিকা। যেতিয়া হিট হ'ল তেতিয়া আকৌ মোক বিবৰত মাতি লৈ গৈছে, সম্বৰ্ধনা দিছে, গল্ডেন জুবিলি আছিলে। প্ৰিন্সিপাল ছাৰ ৱাজ হেপ্পী, মোক কৈছে অ'কে ইউ প্ৰুভড ইট, বোলো ছাৰ আই এম ভেৰি কনফিডেণ্ট, মই যিটো কৰিম সেইটো মই কৰিম, সেইটো আগৰ পৰা আছে, এতিয়াও আছে, আৰু সেইটো চবৰে থকা উচিত। জবৰদস্তি এটা কাম কৰিব নাপায়তো, নাপায়। আৰু মোৰ ঘৰত কেতিয়াও জোৰ দিয়া নাই যে ডাক্তৰ হয়, ইঞ্জিনিয়াৰ হয়, কেতিয়াও কোৱা নাই। মোৰ দেউতাই কোৱা নাই, মাও কোৱা নাই, সদায় এইটো লাইনত থকাটোৱে বিচাৰিছিলে, আৰু সেইটো কাৰণে মই এইটো লাইনটো থাকি গ'লোঁ। চ' একজেক্টলি তোৰ ঘৰতো চাগে নাই নাই, কেতিয়াও মোক কোনো জোৰ কৰা নাছিলে, কাৰণ সেইটো ভাল কথা। পৰীক্ষা দি থিয়েটাৰত চবৰ ঘৰত হ'ব লাগে।